জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ মিৰ্জাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহযোগত আজি এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰে। সাম্প্ৰতিক শিক্ষা বিজ্ঞানত ভাৰতীয় জ্ঞান প্ৰণালীৰ সংহতকৰণ বিষয়ত অনুষ্ঠিত হোৱা এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰী, সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ, কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ যোশী, SCERTৰ সঞ্চালক ডক্টৰ নিৰদা দেৱী, NCTEৰ পূব মণ্ডলৰ অধ্যক্ষ ডক্টৰ দিব্যজ্যোতি মহন্ত, আবিলাগৰ সঞ্চালক অধ্যাপক সুদেশনা ভট্টাচাৰ্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিৎ বৰা, ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক PK আচাৰ্যকে প্ৰমুখ্যে বহুকেইখন বিশ্ববিদ্যালয়ৰ অধ্যাপক জিলা পৰ্যায়ৰ তথা স্কুল শিক্ষা বিভাগৰ বিষয়ামণ্ডলী। ডায়েট কামৰূপৰ অধ্যক্ষ ডক্টৰ পংকজা বৰুৱাৰ আদৰণি বক্তব্যৰে আৰম্ভ হোৱা এই আলোচনাচক্ৰত ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 50জন অংশগ্ৰহণকাৰীৰ গৱেষণা পত্ৰৰ পাঠ আৰু আলোচনা অনুষ্ঠিত হয় বুলি আলোচনা চক্ৰৰ সমন্বয়ক ডক্টৰ হিৰমণি ভূঞা আৰু ডক্টৰ জুম্পাদে সংবাদ মাধ্যমক অৱগত কৰে। ব্যৱস্থাত আমাৰ ইণ্ডিয়ান নলেজ চিষ্টেম কেনেকৈ তাক অন্তৰ্ভুক্ত কৰিব পৰা যায়, ইয়াৰ ওপৰত এক সুন্দৰ নেশ্যনেল চেমিনাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে চেমিনাৰ আয়োজন কৰিছে আৰু ইয়াতে আমাকো মাতিছিলে বাবে আমি অলপ সময়ৰ কাৰণে হ'লেও ইয়াত উপস্থিত হৈছো। বিভিন্ন বিদ্বান লোক আৰু ইয়াত একেলগে জইন কৰিছে হোজাই শংকৰদেৱ ইউনিভাৰ্চিটি, তেখেতসকল ইয়ালৈকে আহিছে আৰু বহুতো গুণী জ্ঞানী লোক ইয়ালৈকে আহিছে আৰু মই আশা কৰিছো ইয়াৰ ফলত এক ভাল আলোচনা, এটা মনোজ্ঞ আলোচনা হ'ব আৰু সকলোৱে অন্তত আমি কিছু পৰিমাণে এই ক্ষেত্ৰত নতুন জ্ঞান আহৰণ কৰিব সক্ষম হ'ম। সকলোকে মই এই অনুষ্ঠানৰ সফলতা কামনা কৰিছো আৰু সকলোকে আদৰণি জনাইছো এনেকুৱা। আৰু লগতে মই এইটো কথা মোৰ ভাষণতো কৈছো যে আমাৰ প্ৰত্যেকখন উচ্চ শিক্ষা অনুষ্ঠানে এনেকুৱা ধৰণৰ চেমিনাৰ বা এনেকুৱা টপিক বিলাকৰ ওপৰত চেমিনাৰ আয়োজন কৰিব লাগে, যাতে আমাৰ জ্ঞানৰ পৰিসৰ আৰু বৃদ্ধি হয়। আনন্দিত এইটো কথাৰ কাৰণে যে আমি আজি ডায়েটে নেশ্যনেল লেভেল এখন চেমিনাৰ আমি অৰ্গেনাইজ কৰিব পাৰিলো, গতিকে খুবেই সুখী। আৰু তাৰ কাৰণে মই ধন্যবাদ দিম ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি হোজাইৰ লগত আমি কলাবৰেশ্যন কৰিছো, তেখেতসকলেও আমাক সহায় কৰিছে। গতিকে আমি ইয়াতে বিভিন্ন ধৰণৰ পেপাৰ আহিছে, পাঞ্জাৱৰ পৰা অল ইণ্ডিয়া লেভেলৰ আমাৰ পেপাৰ আহিছে, মিজোৰাম কওক, পাঞ্জাৱ কওক, বেলেগ বেলেগ ষ্টেটৰ পেপাৰ আহিছে, গতিকে ভাল পাইছো। ইউনিভাৰ্চিটিৰ পৰাও আমাৰ পেপাৰ আহিছে, গতিকে খুবেই সুখী। এইখিনি আমাৰ ফাৰ্ষ্ট ষ্টেপ হয় নেশ্যনেল লেভেল চেমিনাৰৰ কাৰণে, যদিও আগতে চেমিনাৰ পাতিছিলো। গতিকে যিমানখিনি যি আমাৰ যিখিনি ৰিচাৰ্চ পাৰ্চনলৈকে আহিছে, তেখেতসকল অৰুণাচলৰ পৰাও আহিছে, আমাৰ তেজপুৰ ইউনিভাৰ্চিটি কওঁ, আমি গোটেইখিনি আপোনালোকে নিজে দেখিছে, সকলোবোৰ আহিছে। গতিকে নথৈ আনন্দিত। ভৱিষ্যতে আমাৰ বিল্ডিং হ'ব আৰু আমি ভালকে কৰিম বুলি আশা কৰিছো। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমি চমুকৈ DIT বা ডায়েট বুলি কওঁ, কামৰূপ মিৰ্জাস্থিত এই প্ৰতিষ্ঠানত আমি আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰিছিলো। বিষয় আছিলে আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰা আৰু শিক্ষা বিজ্ঞানত ইয়াৰ প্ৰয়োগ। আমাৰ সৈতে সহযোগ আগবঢ়াইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই অসমৰ প্ৰতিনিধিসকলে। আৰু সঁচা কথা ক'বলৈ গ'লে আমি ডায়েটসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত ৰিচাৰ্চৰ যি কাম আছে, গৱেষণামূলক কাম কাজসমূহ আমি ত্বৰান্বিত কৰিব বিচাৰিছো। আৰু এই কামৰ ক্ষেত্ৰত আমি IKS, আজিকালি NEP 2020ৰ এক আওতাত অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আৰু সেই IKS সম্পৰ্কীয় আজি এখন আমি নেশ্যনেল চেমিনাৰ ইয়াতে আমি আয়োজন কৰি, ইয়াতে আমাৰ বিশিষ্ট ব্যক্তিসকলে আহি ইতিমধ্যে আমাৰ ইন'গ্ৰেল ছেছন সমাপ্ত কৰিছে। এতিয়া আমাৰ টেকনিকেল ছেছন আৰম্ভ হ'ব। আমাৰ সৈতে আজি উপস্থিত আছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী, আমাৰ নলবাৰীস্থিত যি সংস্কৃত বিশ্ববিদ্যালয় আছে উপাচাৰ্য প্ৰহ্লাদ যোশী মহোদয়, আমাৰ আবিলাকৰ সঞ্চালক আছিল প্ৰফেচাৰ সুদেশনা ভট্টাচাৰ্য মহোদয়, SCERTৰ সঞ্চালক আছিলে ডক্টৰ নিৰদা দেৱী মহোদয়া, তাৰ লগে লগে আমাৰ ERC NCT তাৰ যিগৰাকী সঞ্চালক চেয়াৰপাৰ্চন অধ্যক্ষ বুলি ক'ব পাৰোঁ আমি, অধ্যক্ষ ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া, আৰু আমাৰ ডায়েট কামৰূপৰ অধ্যক্ষ উপস্থিত আছিলে। আৰু অত্যন্ত ভাল লগা কথাটো হৈছে আমাৰ জিলাৰ আয়ুক্ত মহোদয় কম সময়ৰ কাৰণে হ'লেও আমাৰ সৈতে আহি উপস্থিত হৈছিল। আৰু আমাৰ যি সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহোদয়, তেখেতেও আহি আজি অনুষ্ঠানটো আগবঢ়াই লৈ গ'ল। যথেষ্ট তেখেতসকলে আমাক দিহা পৰামৰ্শ দিলে আৰু আমি এই কাৰ্যসূচীভাগ আজি সুকলমে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছিলো। আৰু আমাৰ ৰাজ্যৰ ভিতৰৰ বা ৰাজ্যৰ বাহিৰৰ সমূহ যিসকল পাৰ্টিচিপেণ্টছ আছে, অংশগ্ৰহণকাৰী আছে, আমাৰ 50ৰো অধিক পাৰ্টিচিপেণ্টছে অংশগ্ৰহণ কৰিছে, দুই একে অনলাইন মাধ্যমতো কৰিছে। গতিকে আমাৰ সহযোগ খুব ভাল আছিলে আৰু আমি এতিয়া আগবাঢ়িব বিচাৰিছো যাতে আমাৰ কাৰ্যসূচীটো খুব ভালকে হৈ যায়। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.
365.